নমস্কাৰ মোৰ নাম শ্ৰী বিভু ৰঞ্জন ভৰালী পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত আপোনালোকক ক্লাছ 8ৰ NCERT চেপ্টাৰ নম্বৰ 2 থকা 44 পেজৰ ফিগাৰ ইট আউট কুৱেশ্যন মই এটা সলভ কৰিব ওলাইছোঁ তাতে যিটো প্ৰথমটো কুৱেশ্যন আছে সেই কুৱেশ্যনটো কি কৈছে যে ফাইণ্ড আউট দ্য ইউনিট ডিজিট ইন দ্য ভেলু অফ 2 to the power 224 divided by 4 to the power 32 ঠিক আছে আমাক ইয়াৰে ইউনিট ডিজিটটো ফাইণ্ড কৰিব দিছে এইটো পাৰ্টত clear so ইয়াতে এটা whole hints দি আছে যে 4 is equal to 2 square that means এই যে 4 টো আছে আমি 2 square কনভার্ট কৰিব লাগিব clear so আমি প্ৰথমতে ডাইৰেক্ট আমি ইউনিট ডিজিট ফাইন্ড কৰিব নোৱাৰো প্ৰথমতে এইখিনি পাৰ্টৰ আমি এটা সৰু ক্যালকুলেশন এটা কৰি লওঁ ইয়াতে আমাৰ কি দি আছে 2 to the power 2 to 4 দিয়া আছে divided by 4 to the power কি আছে 32 আছে ঠিক আছে so 4 to the power 34 আছে গতিকে এইটো আমাৰ কি আছে ডিভাইড আছে that means আমি এনেকুৱা ধৰণে লিখিব পাৰো 2 to the power 2 to 4 divided by 4 to the power 32 আমি এনেকুৱা লিখি ললো ঠিক আছে এতিয়া কি কৰিম যে আমাৰ যেটো বেস 2 আছে বেস 2 আমি একে কৰিম আমাৰ ইয়াৰে বেস আছে 2 ইয়াৰে বেস আছে 4 গতিকে ইটো আমি 2 কনভার্ট কৰিম 2 কনভার্ট কৰিলে কিমান হ'ব 2 স্কয়াৰ হ'ব ইটো 2 স্কয়াৰ ইনটু 32 হয়নে 2 স্কয়াৰ ইজ ইকুৱেল টু 4 গতিকে আমি 4 টো 2 স্কয়াৰ পাৰ্টত লিখিছো যাতে আমাৰ বেস কেটা আমাৰ একে থাকে ক্লিয়াৰ এতিয়া আমি কি কৰিম ইখিনি পাৰ্টৰ 2 to 4 সেম থাকিল আৰু তলৰ পৰা এই দুটা আমাৰ মাল্টিপল হ'ব এই দুটা 32 লগত এই 2 টো ওপৰটো মাল্টিপল হ'ব সো 2 to the power 2 to the 4 আৰু 3 to the power 6 that means 64 হ'ব মাল্টিপল হয় এতিয়া আমাৰ পাৱাৰ এন্ড এক্সপোনেন্টৰ যেটো আমাৰ চেপ্টাৰ যাতে এটা ফৰ্মুলা আছে যে যদি আমাৰ এনেকুৱা ডিভাইড থাকে আৰু বেস থাকে তেতিয়াহলে পাৱাৰ কেটা কি হ'ব ডাইৰেক্ট আমি সাবট্ৰেক্ট কৰিব পাৰিম ঠিক আছে সো এতিয়া আমি কি কৰিম যে দুটাৰে বেস সেম আছে গতিকে 2 to the power 2 to 4 minus 64 আমি ডাইৰেক্ট সাবট্ৰেক্ট কৰি দিব ক্লিয়াৰ এতিয়া আমি কি কৰিম 2 to the power সাবট্ৰেক্ট কৰাৰ পিছত 2 to the মানে 0 হল 12 পৰা 6 কৰিলে 6 হ'ব আৰু এটো 1 হ'ব that means 2 to the power 160 হৈছে আমাৰ এইখিনি পাৰ্টৰ পৰা ক্যালকুলেশন কৰি আমি পালো এতিয়া আমি এইটোৰ পৰা নেক্সট ইউনিট ডিজিট ফাইন্ড কৰিব গৈ আছো তো তাৰে আগতে মই এটা সৰু বস্তুৰে দেখুৱাই দিও যে আমাৰ আমি যদি 2 to the power 1 কৰো আমি কিমান পাম 2 পাম হয়নে যদি 2 স্কয়াৰ কৰো আমি কিমান পাম 4 পাম 2 কিউব যদি কৰো আমি পাম 8 2 to the power 4 কৰিলে আমি পাম 16 ক্লিয়াৰ 2 to the power 5 কৰিলে আমি পাম ইটো 32 2 to the power 6 যদি কৰো তেতিয়া হলে ইটো পাম 64 তাৰ পিছত 2 to the power 7 কৰিলে পাম 128 2 to the power 8 কৰিলে পাম 256 মই ইকেটা অকমান উলিয়াই দেখুৱাই দিছো যাতে ইয়াৰ পৰা এটা সৰু কনসেপ্ট এটা আপোনালোক ক্লিয়াৰ কৰি দিম ইয়াতে এটা বস্তু চাও ইয়াৰে যদি ইউনিট ডিজিট আছে ইউনিট ডিজিটৰ ইটোৰ ইউনিট ডিজিট কিমান আছে ইয়াৰে ইউনিট ডিজিটটো হ'ব 2 ঠিক আছে না এই যেটো ইয়াৰে ইউনিট ডিজিটটো কিমান হ'ব 4 হ'ব এইটোৰ ইউনিট ডিজিটটো কিমান হ'ব 8 হয়নে এইটোৰ ইউনিট ডিজিটটো হ'ব 6 এইটো হৈছে ইউনিট ডিজিট ঠিক আছে এইটো হ'ব 6 নেক্সট এইটোৰ ইউনিট ডিজিটটো কিমান হ'ব 2 এইটোৰ ইউনিট ডিজিটটো হ'ব 4 এইটোৰ ইউনিট ডিজিটটো হ'ব 8 মানে এইটো হ'ব একেটা ইউনিট ডিজিট ঠিক আছে আৰু এইটো একেবাৰে হেকৰ এইটো ইউনিট ডিজিটটো হ'ব 6 ইয়াতে এটা বস্তু মই লক্ষ্য কৰক যে ইয়াৰে 2468 প্ৰথমতে নেক্সট এগেইন ৰিপিট হৈছে 2468 ঠিক আছে মানে প্ৰতিটো চাৰিটা স্টেপৰ মৰে মৰে এইটো আমাৰ ৰিপিট হৈ আছে এই যেটো প্যাটাৰ্নটো আছে এই প্যাটাৰ্নটো আমাৰ প্ৰতিটো চাৰিটা স্টেপৰ মৰে মৰে ৰিপিট হৈছে মানে ইখিনি পাৰ্টৰ ইখিনিলৈকে আছে ঠিক আছে 2468 এগেইন 2468 আহিছে তো নেক্সট হেনেকুৱা 2468 যাব তো প্ৰত্যেকটো আপোনালোকে এই বস্তুটোৰ পৰা এটা লজিক এটা গম পালে যে প্ৰতি চাৰিটা স্টেপৰ মৰে মৰে এই যেটো প্যাটাৰ্নটো আছে এটো ৰিপিট হৈ থাকিব ক্লিয়াৰ তো আমি তো লিখিব পাৰো যে এখানে লিখিলো যে this pattern repeat after every 4 steps ঠিক আছে আমি প্ৰতি চাৰিটা স্টেপছৰ মুৰে মুৰে এই যেটো প্যাটাৰ্নটো ৰিপিট হৈ আছে ইয়াতে এটা বস্তু আমি চাব পাৰো যে এই যেটো 160 আছে ইটো আমাৰ একেবাৰে ডিভিজিবল এক্স্যাক্টলি ডিভিজিবল হ'ব তো কিহেৰে ডিভিজিবল ইটো 4 এ ডিভিজিবল হয় তো আমি লিখিব পাৰো যে since the exponent ইটো কিন্তু এক্সপোনেন্ট বুলি কয়। ঠিক আছে এই যেটো এক্সপোনেন্টটো আছে since the exponent 160
is exactly divisible by 4 তো এই যেটো 162 আছে এটো এক্সপোনেন্ট টু এটো এক্স্যাক্টলি ডিভিজিবল বাই যদি 4 হয় দ্যাট মিন্স আমি এনেকুৱা ধৰণৰ হৈ আছে যে 160 ডিভাইডেড বাই 4 যদি কৰো এটো আপোনাৰ 40 হ'ব ডাইৰেক্ট ডিভাইড হৈ আছে এটো কোনো ধৰণৰ ৰিমাইন্ডাৰ নাথাকে দ্যাট মিন্স উইথ আমি লিখিব পাৰো উইথ নো ৰিমাইন্ডাৰ ইয়াতে কোনো ধৰণৰ ৰিমাইন্ডাৰ নাথাকে গতিকে আমাৰ এখিনি পাৰ্ট আমাৰ এখিনি গম পাই গলো যে ইয়াতে কোনো ৰিমাইন্ডাৰ নাই আৰু এটো এক্স্যাক্টলি ডিভিজিবল হৈ আছে 4 এৰে সো দ্যাট মিন্স আমি এইটো পাৰ্টৰ পৰা এখিনি বস্তু কনফাৰ্ম হ'ব পাৰিলো যে আমাৰ প্ৰতিটো চাৰিটা ষ্টেপৰ মাজে মাজে যিটো চেঞ্জ হয় গতিকে এটো আমাৰ 4 এৰে যেতিয়া ডিভিজিবল হৈ আছে গতিকে ইয়াৰে আমাৰ কি হ'ব আমাৰ যেটো 4th নম্বৰ যেটো টাৰ্ম হ'ব তো হিতুৰে যেটো ইউনিট ডিজিট আছে সেইটোই ইয়াৰে ইউনিট ডিজিট হ'ব ঠিক আছে সো ইয়াৰে যেটো ভ্যালুটো শেষ হ'ব যেটো সাপোজ ইটো ৰিজাল্টটো যেটো পাম এই ভ্যালুটো যেটো পাম তাৰে ইউনিট ডিজিটটো আমাৰ কি হ'ব 4th নম্বৰ ইয়াৰে যেটো 4 নম্বৰ 4th নম্বৰ যেটো ভ্যালুটো আছে তাৰে ইউনিট ডিজিট যেটো হ'ব হেতুৱে হ'ব সো আমি লিখিব পাৰো এনেকুৱা যে it will ends with 4th digit it will ends with 4th digit in the cycle আমি এনেকৈ লিখি দিব পাৰো 4th digit in the cycle ঠিক আছে তো 4 নম্বৰ ডিজিটৰ যেটো মানে যেটো এই সাইকেলটোৰ এই যেটো প্ৰসেসটো আছে বা যেটো প্যাটাৰ্নটো আছে এই যেটো 4 নম্বৰ ডিজিটটো আছে তাৰে যেটো শেষ যেটো ইউনিট ডিজিট সংখ্যাটো হিটো ইয়াৰে ৰিজাল্টটো হ'ব সো therefore আমি লিখিব পাৰো যে ইউনিট digits of কি আছে এটো 2 to the power 2 to 4 divided by 4 to the power 32 is equal to কিমান আছে 4 নম্বৰ ইটো কিমান আছে 4 নম্বৰ 4th স্টেপৰ ইটো ইউনিট ডিজিটটো কিমান আছে 6 দ্যাট মিন্স ইটো 6 হ'ব আনসারটো ঠিক আছে সো ইটো হৈছে আমাৰ 1 নম্বৰ কোৱেশ্চনৰ সলিউশনটো মই আকৌ এবাৰ এটো কৈ দিছো যে প্ৰথমতে এখিনি পাৰ্টৰ আমি এটা সৰু ক্যালকুলেশন কৰি ইটো আমি উলাই লৈছো সো ইটো আমি কিমান পালো এক্সপোনেন্ট 160 এতিয়া এটা বস্তু ইয়াতে আপোনালোকে লক্ষ্য কৰিছে এখিনি পাৰ্টৰ যে প্ৰতিটো চাৰিটা স্টেপৰ মুৰে মুৰে কি হৈ আছে এই যেটো প্যাটাৰ্ন 2486 ৰ যেটো প্যাটাৰ্ন এটো ৰিপিট হৈ আছে ইউনিট ডিজিটটো ৰিপিট হৈ আছে গতিকে আমি ইয়াতে কাম কৰি যে দিস এটো লিখি দিছো যে দিস প্যাটাৰ্ন ৰিপিটস আফটাৰ এভৰি 4 স্টেপ তাৰে পিছত আছে since the exponent কোনটো 160 টো এক্সপোনেন্ট হয় is exactly divisible by 4 যদি exactly divisible by 4 মানে কেনেকুৱা ধৰণে 160 by 4 40 হ'ব হয়নে নহয় তাই ইয়াতে কোনো ৰিমাইন্ডাৰ নাথাকে that means আমি ইটো বস্তু কনফার্ম হলো যে it will ends with 4 digit in the cycle মানে 4 নম্বৰ ডিজিটটো এই সাইকেলটো 4 নম্বৰ ডিজিটৰ যেটো ইউনিট ডিজিট থাকিব সেইটোৱে ইয়াৰে ৰিজাল্টটো হ'ব এনসারটো হ'ব সো therefore ইউনিট ডিজিট অফ ইমান এই যেটো লিখিলো is equal to 6 ক্লিয়াৰ আশা কৰো ইটো বুজি পাইছে সাকে সো এতিয়া মই ইয়াৰে যেটো 2 নম্বৰ কোৱেশ্চনটো আছে ইটো মই এটা সলভ কৰিব লৈছো